Good morning, students. So today I am here to discuss about the unit number 11, that is marketing management in your business studies book. All right. So in the last class, I have discussed about the various functions of marketing. Then we have discussed about the various like philosophies of marketing. All right. So today we will discuss about a new topic, and the topic is marketing mix. So this is like one of the important topic in this chapter. So in the marketing mix, we have to discuss about the various mixes. That is, you can say it is a kind of combination of the various inputs which are the core of a company's marketing system. So for any like company's marketing system, these four mixes are very useful. And these four mixes are: first one we have product, second we have price, third we have place, and last we have promotion. So these are, you can say, are the basic elements of the marketing mix. So you can see these four mixes are also known as 4Ps, right? Because it will started with the alphabet P, so we can say that these marketing mix are also known as 4Ps. The first we have product, second we have price, place, then we have promotion, right? So first of all, we will see what is the meaning of marketing mix. So marketing mix mane ki hoy? According to the Philip Kotler, marketing mix mane hoise, it is a set of marketing tools that are users to pursue its marketing objectives in the target market. এটা আমি এই চাৰিটাৰ যোনটো কম্বিনেশ্যন হয় সেই চাৰিটাৰে মিক্স যোনটো আমি কৰিম, সেই মিক্সচাৰটো কৰি আমি যোনটো এলিমেণ্ট পাম বা আমি যোনটো মাৰ্কেটিং টুল পাম বা যোনটো আমি মিক্স পাম, সেইটোৱে হৈছে কি আমাৰ মাৰ্কেটিং মিক্স। চ' মাৰ্কেটিং মিক্সত আমি সেই চাৰিটা পি লৈ বা আমি চাৰিটা সেই মিক্সচাৰ লৈ আমি এনেকুৱা এটাকে বস্তুটো মানে মাৰ্কেটত আনিব লাগিব বা টাৰ্গেট মাৰ্কেটত আমি কৰিব লাগিব যোনটোৱে কি কৰে আমাৰ বস্তুটো বেছি কি কৰে পপুলাৰ কৰিব বা এজ আ মাৰ্কেটিং টুল আমি সেইকেইটা বস্তু ইউজ কৰিম। So it is a kind of like combination of all the four inputs which are used for the company's marketing system. ঠিক আছে। চ' আমি এটা এটাকে সেই এলিমেণ্টছৰ কথা পঢ়িম আৰু এইকেইটা চাম যে মাৰ্কেটিং মিক্সত কেনেকুৱা ধৰণে বস্তুবিলাক ইউজ হয় আৰু এইকেইটা মানে এইকেইটাৰ কি কি ইউজেছ আছে। ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল উই উইল ডিছকাছ এবাউট দি প্ৰডাক্ট। চ' আজি ক্লাছত আমি চাম যে আমি প্ৰডাক্ট মিক্সত কেনেকুৱা ধৰণৰ মিক্সচাৰ বা কেনেকুৱা ধৰণৰ এলিমেণ্টছকেইটা আমি ইয়াত পাইছোঁ বা কেনেকুৱা ধৰণৰ এলিমেণ্টছকেইটা আমাৰ ইয়াত আছে। ঠিক আছে। চ' ফাৰ্ষ্ট অফ অলটো মই তোমালোকক গোটেই মিক্সকেইটাৰ কথা অলপ অলপকৈ কৈ দিছোঁ যে প্ৰডাক্ট মিক্স মানে কি, প্ৰাইচ মিক্স মানে কি, প্লেচ মিক্স মানে কি বা প্ৰমোশ্যন মিক্স মানে কি। ঠিক আছে। এটা প্ৰডাক্ট মানে কি, যোনটো ইট ইজ দ্য লাইক ক'বলৈ গ'লে ইট ইজ দ্য ওৱান অফ দ্য এলিমেণ্ট উইচ উই হেভ টু ফ'কাছ মোৰ। আমি সেই প্ৰডাক্টটো লৈ আমি যিকোনো এটা কি হয় মাৰ্কেটিং কৰিব পাৰিম। চ' আমাৰ কাৰণে প্ৰডাক্টটো আমাৰ কাৰণে চবতকৈ ফাৰ্ষ্ট আমি প্ৰডাক্টটোৱে চাম যে আমি কেনেকুৱা ধৰণৰ প্ৰডাক্টটো কি কৰিছোঁ অফাৰ কৰিছোঁ টু দি কাষ্টমাৰ্ছ। ঠিক আছে। চ' প্ৰডাক্ট মিক্সটো কি হ'ব? ইট ইজ আ কাইণ্ড অফ এক্টিভিটিজ উইচ আৰ ৰিলেটিং টু satisfaction of the customer needs, and you can say it includes the product planning and also the after sales services. ঠিক আছে। চ' ইয়াত প্ৰডাক্ট মিক্সত আমাৰ কেনেকুৱা ধৰণৰ মিক্সচাৰ আহিব? প্ৰথমটো আমি ইয়াত পাম যে আমাৰ ব্ৰেণ্ডিং কেনেকৈ হ'ব, দেন উই উইল গ' ফৰ দ্য পেকেজিং, দেন উই উইল গ' ফৰ দ্য লেবেলিং। ঠিক আছে। চ' সেইকেইটা বস্তু আমাৰ ইম্পৰ্টেণ্টলি প্ৰডাক্ট মিক্সত আহিব: পেকেজিং, ব্ৰেণ্ডিং, লেবেলিং। চ' এই মিক্সচাৰটো মিলাই আমি সেই গোটেই প্ৰডাক্ট মিক্সটো পাওঁ। সেইটো আছিলে আমাৰ প্ৰথম মিক্সচাৰটো। ছেকেণ্ড আমি চাম যে প্ৰাইচ মিক্স। চ' প্ৰাইচ মিক্সত আমাৰ কি আহিব যে আমি এমাউণ্টটো কেনেকৈ চিলেক্ট কৰিম, হাউ উই হেভ টু ফিক্স আৱাৰ এমাউণ্ট ফৰ দেট পাৰ্টিকুলাৰ প্ৰডাক্ট। তোমালোকে যোনটো প্ৰডাক্ট ইউজ কৰিবা, যোনটো প্ৰডাক্ট তোমালোকে ধৰি লোৱা চেল কৰিবা ইন দ্য মাৰ্কেট, ইউ হেভ টু use or you can say you have to fix that price for your product. ঠিক আছে। চ' প্ৰাইচত আমাৰ বেলেগ বেলেগ ধৰণৰ মিক্সচাৰ কিছুমান আহিব, যেনেকৈ you have to fix your pricing strategies. ঠিক আছে। then you have to give some discounts to the customers. Then we have to also see about the credit policies.
then we have to focus on the payment system যেনেকে সেই price mixত আমি এইকেইটা বস্তু আমি ইয়াত থাকিব so সেই গোটেইখিনি মিলি তিনটা চাৰিটা মান যোনকেইটা আমাৰ elements আছে সেই elements কেইটা মিলি আমি সেইকেইটা কি বুলি কওঁ this is known as the price mix right third আমি ইয়াত চাম যে place mix এটা ক'বলৈ গ'লে place মানে কি it's a kind of physical distribution right physical distributionত কি হয় আমি বস্তুবিলাক মানে কেনেকে physically customerৰ আগত লৈ আনিম বা আমি physically customerক কেনেকে বস্তুখিনি কি কৰিম deliver কৰিম so deliver কৰিবলৈ আমি কিছুমান বস্তুবিলাক obviously we have to move some goods from the producers to the customers obviously যেতিয়া আমি place mixৰ কথা কওঁ তেতিয়া আমি সেইকিটাৰ কি হ'ব আমি কিছুমান বস্তুবিলাক মুভমেন্টটো কৰিব লাগিব so movement কৰিবলৈ আমাক কি লাগিব first of all you need the channels various types of channels you will need or you can say the middleman then we need the transportation facilities then also we have to use some warehousing facility or you can say you have to store your goods right then তোমালোকৰ কাৰণে কিছুমান inventory লাগিব inventory মানে কি stock so হেগিটা আমাৰ কি আছিল place mixৰ আন্ডাৰত আমি এগিটা মিক্সচাৰ পাম নেক্সট আমি ইয়াত চাম যে promotion mix promotion মই বাৰে বাৰে তোমালোকক কৈ আছো অলৰেডি বহুত গিটা লাষ্ট ক্লাছতো মই তোমালোকক promotionৰ কথা কৈছে promotion mix মানে কি these are the marketing mixes which we have to aim which we are aiming towards the increase in the sales volume ঠিক আছে so promotion mixত আমি এগিটা টুল পাম যেনেকৈ আমাৰ advertising আছে sales promotion আছে personal selling আছে publicity আছে so এগিটা আমি কি পাম এগিটা আমি promotion mixত আমি চাম ঠিক আছে এতিয়া আমি চাম প্ৰথম আমাৰ যোনটো এলিমেন্ট আছে এই প্ৰথম এলিমেন্টটো আমাৰ কি হৈছে প্ৰডাক্ট ঠিক আছে সো ক'বলৈ গ'লে কিছুমান এনেকুৱা মাৰ্কেটিং ডিসিশন আমাৰ থাকিব পাৰে যোনবিলাক কন্ট্ৰোলেবল হয় আৰু কিছুমান নন কন্ট্ৰোলেবল হয় কন্ট্ৰোলেবল মানে কোনবিলাক যোনবিলাক আমি ডাইৰেক্টলি ধৰলোৱা কিছুমান কোম্পানীত আমাৰ থাকে ডাইৰেক্টলি আমি হেইবিলাকৰ কথা ডাইৰেক্টলি আমি ধৰি ল'ব পাৰো হেগিটা হৈছে কি কন্ট্ৰোলেবল মানে আমি যোনকেইটা ফ্যাক্টৰস কন্ট্ৰোল কৰিব পাৰো as a marketer but non controllable কোনবিলাক হ'ব যোনবিলাক ধৰলোৱা কিছুমান আমাৰ হাতত নাথাকে যেনেকে আমাৰ কিছুমান গভৰ্নমেন্ট পলিচিজ বিলাক ঠিক আছে যেন আমাৰ ধৰলোৱা আজিকালি যোনটো জিএসটি সিস্টেম আহিলে নতুনকে হেবিলাকটো আমি ফিক্স কৰিব নোৱাৰো this will be fixed by the government right then আমাৰ কিছুমান মানে ধৰলোৱা ইনফ্লেশন ৰেট বিলাক থাকে যেনেকে আমি ৰেটস মানে ইন্টাৰনেশনাল মাৰ্কেটত কেনেকে ফিক্স কৰিম কেনেকে আমি হেকিটা সেট কৰিম হেখিনি বস্তু কিছুমান থাকে বা গভৰ্নমেন্টৰ কিছুমান নতুন পলিচিজ যোনবিলাক থাকে ঠিক আছে ইম্পোর্ট এক্সপোর্ট কৰিছা তাত তোমালকৰ কিছুমান নতুন কিছুমান পলিচিজ বা গাইডলাইনস যোনবিলাক থাকে so these all are the non controllable factors because you cannot control the factors but in case of controllable factors these are the factors which you can control and these are the things which you can handle it in your own so যোনখিনি বস্তু তোমালকে নিজে হ্যান্ডেল কৰিব পাৰিবা হেকিটা আমি কি বুলি কওঁ controllable factors বুলি কওঁ ঠিক আছে এতিয়া আমি প্ৰথম ফ্যাক্টৰ যোনটো আছে ইয়াত মাৰ্কেটিং মিক্সত কি আছিল আমাৰ প্ৰডাক্ট মিক্স আছিল ঠিক আছে সো প্ৰডাক্ট মিক্স মানে আমি ইয়াত চাম যে প্ৰডাক্ট মিক্স মানে একচুয়ালি কি হয় এতিয়া আমি সোৱা প্ৰডাক্ট মানে কি আমি আগতে হেতু চাম প্ৰডাক্ট ক'বলৈ গ'লে it is the starting point of all the marketing activities so product is anything which can be offered for the attention acquisition or consumption or you can say it is a kind of physical object or you can say any service ঠিক আছে সো বা কিছুমান আইডিয়া হেবিলাক কি হৈছে আমাৰ প্ৰডাক্টৰ আন্ডাৰত আহিব ঠিক আছে সো হেখিনি কিছুমান বস্তু আছিল লগতে আমি এটো চাব লাগিব যে তোমালকে এজ আ মাৰ্কেটাৰ যদি আছা এজ আ মাৰ্কেটাৰ হাউ ইউ আৰ গোইং টু ডেভেলপ ইয়োৰ প্ৰডাক্ট ঠিক আছে প্ৰথমে এটা আমাৰ তিনটা লেভেল থাকিব যে আমি প্ৰডাক্ট এটা যদি ডেভেলপ কৰিবলৈ ওলাইছো ইউ হ্যাভ টু ফোকাস অন দা থ্ৰী লেভেলস ৰাইট দি ফাৰ্স্ট ইউ ক্যান সে is to provide the core benefit which is the basic benefit the customer is going to seek to use your product যেনেকে কাস্টমাৰ টুক আমি প্ৰথম যোনটো বেসিক নিড তো আমি তেওঁলোকক দিব লাগিব আৰু হেতু আমি কি বুলি কওঁ ফাৰ্স্ট লেভেল বুলি কওঁ ঠিক আছে হেতু তোমালকে এজ আ মাৰ্কেটাৰ ইউ হ্যাভ টু like produce that level you have to give that factor to your customers যেনেকে for example এজন কাস্টমাৰ ধৰলা খুব বেছি দৰকাৰ হৈছে নিজৰ অফিচলৈ যাব কাৰণে এটা অফিচলৈ যাব কাৰণে ধৰলা তেওঁলোকক বাইক এখন দৰকাৰ হৈছে সো বাইকখন দৰকাৰ হৈছে কিহৰ কাৰণে just to use that bike for the transportation facility তেওঁলোকৰ মানে ধৰলা দূৰত তেওঁলোকৰ অফিসটো আছে সেই অফিসটোত যাব কাৰণে তেওঁলোকক ধৰলা তাত ধৰলা কিছুমান পাব্লিক ট্ৰান্সপৰ্টৰ সুবিধা নাই তেওঁলোকে কি লৈছে বাইক এখন লৈছে এটা বাইকখনৰ বেসিক
মানে তেওঁলোকৰ ফেচিলিটি কি পালে যে তেওঁলোকে ইজিলি up and down কৰিব পাৰিব to his or her office, right? So that is the first level in your marketer's production level. ঠিক আছে, সেকেন্ড লেভেলটো কি আহিব এতিয়া যে সেকেন্ড লেভেলত কি হয় আমি প্ৰডাক্ট বা সাৰ্ভিসটোৰ পৰা অলপ কিছুমান এক্সপেক্টেশন হয়তো বাঢ়ি গৈছে আমাৰ যেনেকে তোমালোকে বাইক এখন কিনিলা সেইটো আমাৰ বেসিক নিড আছিলে কাৰণ আমি কিনিবই লগিয়া হ'ল সেকেন্ড লেভেলত আমি কি বিচাৰিম যে we will go for some more comfortable driving or you can say more comfortable like using of that product বা তোমালোকে তাত অলপ বেটাৰ কিছুমান তোমালোকে এভাৰেজ বিচাৰিবা বা বেটাৰ তোমালোকে ধৰলা কিছুমান বাইকখনৰ প্ৰতি অলপ বেছিকে মানে তাত গুৰুত্ব দিছা তাত তোমালোকে হয়তো বাইকৰ ৰংটো কেনেকুৱা হ'ব লাগিব শেপটো কেনেকুৱা হ'ব লাগিব ঠিক আছে দেন তাত আমাৰ এভাৰেজটো কিমান দেখাব আমাৰ বাইকখনে মাইলেজটো কিমান দেখাব আমি সেইটো ওপৰত অলপ কি হয় আমি ইম্পৰ্টেন্সটো দিম সো সেইটো আমি লেভেল যদি কাস্টমাৰক দিছো দ্যাট লেভেল ইজ নোন এজ ওয়া সেকেন্ড লেভেল because the customer will go for some more expectation তাত আমাৰ কাস্টমাৰৰ এক্সপেক্টেশনটো অলপ বাঢ়ি গৈছে ঠিক আছে লাষ্ট আমাৰ যোনটো লেভেল আছে সেইটো আমি কি বুলি কওঁ থাৰ্ড লেভেল বুলি কওঁ আৰু থাৰ্ড লেভেলত কি আহে যে তোমালোকে how your product is better than the other products because you have to provide some additional benefits to your product যেনেকে তোমালোকে নিজৰ প্ৰডাক্টটো আৰু বেছি ভাল কৰিবলৈ আৰু বেছি বেলেগতকে অলপ মানে ইউনিক কৰিবলৈ কি কৰিব লাগিব কিছুমান এডিশনাল বেনিফিটস কিছুমান দিব লাগিব সে ফৰ এক্সাম্পল তোমালোকে ধৰিলা যেনেকে বাইক এখনৰ তোমালোকে এজ আ ডিলাৰ কাম কৰি আছে ঠিক আছে তোমালোকে বাইক এখন এনেও তোমালোকে কাস্টমাৰক ধৰিলা কেশ ললা দিলা হেতু হৈ গল বাট তাত তোমালোকে যদি এডিশনাল কিছুমান বেনিফিট দিব বিচাৰিছা তাত তোমালোকে কি কৰিবা তাত তোমালোকে হয়তো জিৰো ইন্টাৰেষ্ট লোন ফেচিলিটি দিছা মানে কি তোমালোকে যদি কাস্টমাৰ কিছুমানে লোনত ধৰিলা বাইকখন তোমাৰ পৰা লৈছে তাত তোমালোকে জিৰো ইন্টাৰেষ্ট ফেচিলিটিত তোমালোকে হে বাইকখন দিছা বা তোমালোকে তাত ধৰিলা ফ্ৰী এটা ইন্স্যুৰেন্স কভাৰেজ দি দিলা কাস্টমাৰ হেতু বেছি ভাল পাব ঠিক আছে তো তেনেকে তোমালোকে যদি কিছুমান তাত ফেচিলিটিজ বেছি দিছা এন্ড দ্যাট ফেচিলিটিজ নোন এজ what আমাৰ মানে আমাৰ থাৰ্ড লেভেল ফেচিলিটি বুলি কয় ঠিক আছে বা these are some of the additional benefits which you are going to give it to your customers ঠিক আছে হেখিনি আমাৰ কিছুমান প্ৰডাক্টৰ কি আছিল লেভেল আছিল সো এজ আ মাৰ্কেটাৰ যদি তোমালোকে তাত কাম কৰিছা এজ আ মাৰ্কেটাৰ আমি প্ৰথম বস্তুটো কি দিম ফাৰ্স্ট লেভেলটো দিম বেসিক নিডটো দিম সেকেন্ডলি আমি দিম যে তাত তেওঁলোকৰ আৰু আমি বাইকটো কেনেকে বেছি কমফৰ্টেবল কৰিছো বা সাৰ্ভিসটো আৰু আমি কিমান পাৰো যিমান মানে কমফৰ্টেবল কৰিব পাৰো হেতু আমি তেওঁলোকক দিব বিচাৰো থাৰ্ড লেভেলটো আমি কি বিচাৰিম যে তেওঁলোকক আমি এডিশনাল কিছুমান সাৰ্ভিস দিব বিচাৰিছো ঠিক আছে এডিশনাল সাৰ্ভিস যদি আমি দিছো মানে আমাৰ বস্তুটো আৰু বেছি পপুলাৰ হোৱা চান্সটো থাকিব পাৰে ৰাইট হেতু আসলে আমাৰ প্ৰডাক্টৰ লেভেলস এটা আমি প্ৰডাক্ট মিক্সৰ মেইন পইণ্টছত আহিম যেনেকে মই তোমালোকক প্ৰডাক্ট মিক্সৰ কথা ক'লোৱে তাত আমাৰ তিনটা এলিমেন্ট আছে প্ৰথমটো কি আছে ব্ৰ্যান্ডিং সেকেন্ডটো আছে আমাৰ পেকেজিং আৰু তিন নম্বৰটো আমাৰ আছে কি লেবেলিং ঠিক আছে এটা ব্ৰ্যান্ডিং মানে কি ব্ৰ্যান্ড মানে হৈছে ইট ইজ আ কাইন্ড অফ সাইন or symbol of your quality or you can say it is a name which is associated with your product মানে brand মানে কি হৈছে তোমালোকৰ বস্তুটো কিবা এটা নাম কিবা লোগো বা কিবা সিম্বল যেনেকে whirlpool আছে LG আছে surf আছে হে সবৰে কিছুমান নিজৰ এটা ইউনিকনেস আছে আৰু ইউনিকনেসটো আমি কেনেকৈ গম পাওঁ because you can define the product because of their name or because of their key appearance or because of their logo কিছুমান আমাৰ তাত ট্ৰেডমাৰ্ক থাকে কিছুমান আমাৰ তাত সিম্বল থাকে যোনটো দেখি আমি গম পাই যাওঁ যে এইটো বস্তু আমুক কোম্পানী বা আমুকটো বস্তু এইটোৰ মানে আমাৰ কি বুলি কয় নামৰ হয় ঠিক আছে এটা সবৰে ব্ৰ্যান্ড নেম আছে আৰু সবৰে কিছুমান লোগো বা কিছুমান তেনেকুৱা সিম্বলস থাকে সো হেতু আমি কি বুলি কওঁ দ্যাট ইজ নোন এজ what ব্ৰ্যান্ডিং right so আমাক ব্ৰ্যান্ডিংটো obviously we need the branding because যেনেকে আমাৰ কম্পিটিশনটো বাঢ়িছে আমাৰ প্ৰডাক্টৰ এটা বেলেগ আইডেন্টিটি দিবৰ কাৰণে you need the key branding ঠিক আছে next also it will give the facility of the advertising and publicity to your product ঠিক আছে এটা আমি চাম যে what are the major characteristics or you can say features of a good brand যদি তোমালোকৰ ব্ৰ্যান্ডটো ভাল কৰিব খুজিছা তাৰ কাৰণে কি গুণ লাগিব প্ৰথমতে ব্ৰ্যান্ড নেম এটা কি হ'ব লাগিব it must be easily pronounceable or it must be simple and easily understandable মানে ব্ৰ্যান্ড নেমটো এনেকুৱা দিব লাগিব যোনটো তোমালোকৰ যিকোনো কাস্টমাৰ ধৰিলা ক'ব পাৰে বা যিকোনো কাস্টমাৰে হয়তো ইজিলি বুজি যাব পাৰে যেনেকে লাক্স আছে আমাৰ মাৰুতি আছে
these are very easily মানে আমাৰ pronounceable so easily আমাৰ pronounceable কাৰণে মানুহবিলাকে হেতু ক'বলৈ কোনো hesitation নাই ঠিক আছে so brand name কাৰণে আমাৰ সেই বস্তুবিলাক লাগিব second আমাৰ হ'ব লাগিব it must be eye catching মানে কি দেখাত মানে মানে কোৱাটো আমাৰ ভাল হলে নহব আমি লোগোটো বা সিম্বলটো আমি ইউজ কৰিলে এটো চাব লাগিব যে এটোৱে যিমান পাৰে কাস্টমাৰক মানে এট্ৰাক্ট কৰিবলৈ চাব লাগিব ঠিক আছে যিমান পাৰে তেওঁলোকে কাস্টমাৰটোক এট্ৰাক্ট কৰিব পাৰিব হিমানে তোমালোকৰ ব্ৰ্যান্ড নেমটো বেছি পপুলাৰ হোৱা চান্স আছে সো হে এট্ৰাকচন তুমি এনেকুৱাকে সিম্বল এটা ল'ব লাগিব যোনটোৱে কাস্টমাৰক অটোমেটিকলি কি কৰে এট্ৰাক্ট কৰিব পাৰে ঠিক আছে তিন নম্বৰটো এটো চাব লাগিব যে you have to have the proper registration obviously brand name to এটা registration হোৱা খুবেই দৰকাৰী because on the legal point তোমালোকৰ যদি brand name to বেলেগ এটা কোম্পানী যদি ইউজ কৰি আছে মানে তোমালোকৰ ব্ৰ্যান্ডটো কি হৈছে ডুপ্লিকেসি হৈছে সো হে ডুপ্লিকেসি চান্সৰ পৰা বাচিবৰ কাৰণে you have to have the proper registration of your brand name right next আমাৰ হ'ব লাগিব it must be linked to your product মানে কি কৈছে যে তোমালোকে যেতিয়া ব্ৰ্যান্ড নেমটো ইউজ কৰিবা বা তোমালোকে যদি ব্ৰ্যান্ড নেমটো লবা তোমালোকে নিজৰ প্ৰডাক্টৰ মাইন্ডত ৰাখি ব্ৰ্যান্ড নেম এটা ল'ব লাগিব বুজি পাইছানে এটা আমি ঘড়ী এটা ধৰিলে আমি ব্ৰ্যান্ড নেম সেট কৰিম সো ঘড়ীটো ব্ৰ্যান্ড নেম কেনেকুৱা ব্ৰ্যান্ড নেম দিলে আমাৰ ঘড়ীটো অলপ কোৱালিটিটো আহিব হেতু আমি চাব লাগিব বা তোমালোকে সাবুন এডখৰে ধৰিলা ব্ৰ্যান্ড নেম লৈছা হেতু সাবুন এডখৰ নামটো কেনেকুৱা দিলে আমি ব্ৰ্যান্ড নেমটো দিম হেতু আমাৰ তাত মানে কি হয় তাত বেছি আমি হেতু সিগনিফাই কৰিব পাৰিব লাগিব যে আমাৰ ব্ৰ্যান্ড নেমটো প্ৰডাক্টৰ লগত কেনেকে লিংক আছে ঠিক আছে নেক্সট আমাৰ হ'ব লাগিব ইট মাষ্ট বি সিম্বলিক এণ্ড ফনেটিক সিম্বলিক মানে কি মানে কিছুমান ব্ৰ্যান্ড নেম বিলাক নামতকে বেছি সিম্বল থাকিলে মানুহবিলাকৰ বেছি মনত থাকি যায় যেনেকে টাটা এটা টাটাৰ কোম্পানীটোতকে মানুহবিলাকৰ সেই সিম্বলটো যেতিয়া তেওঁলোকে দেখে তেতিয়া টাটাটো অটোমেটিকলি অবভিয়াসলি তেওঁলোকৰ মাইন্ডত আহি যায় যে দিস ইজ দা টাটা কোম্পানী প্ৰডাক্ট ঠিক আছে তাৰ পিছত আমাৰ হয়তো আহিব পাৰে এলজি ঠিক আছে এলজিটো আমাৰ লাইফ গুড বুলি কয় সো হেতু আমাৰ এলজি টো সিম্বলটো দেখিলে মানুহবিলাকে অটোমেটিকলি মাইন্ডলৈ আহি যায় দ্যাট ইজ আ কোম্পানী অফ এলজি ঠিক আছে আৰু শুনাটো আমাৰ মানে ভাল হ'ব লাগিব আৰু আমি ক'বলৈও আমাৰ হেতু ভাল হ'ব লাগিব সো কিছুমান ভাল ব্ৰ্যান্ড নেম কাৰণে আমাৰ এইখিনি ক্যাৰেক্টাৰিষ্টিক্স আমাক লাগে ঠিক আছে এতিয়া আমাৰ আছে যে ব্ৰ্যান্ড নেম যেতিয়া তোমালোকৰ থাকিব সেই ব্ৰ্যান্ড নেমটোৱে মানে এডভান্টেজেস কি দিব এটা ব্ৰ্যান্ড নেমে এডভান্টেজেস obviously মাৰ্কেটৰকো দিব আৰু লগতে কাস্টমাৰকো দিব ঠিক আছে এটা মাৰ্কেটৰ কাৰণে কি হ'ব প্ৰথমটো হ'ব যে ইট উইল হেল্পফুল ইন দা প্ৰডাক্ট ডিফাৰেন্সিয়েচন মানে তোমালোকৰ প্ৰডাক্টটো আনতকে কেনেকে বেলেগ হেতুৱে অকল তোমালোকৰ হে ব্ৰ্যান্ড নেমটোৰ ওপৰত ডিপেন্ড কৰিব তোমালোকৰ ব্ৰ্যান্ড নেমটো কেনেকুৱা হেতুৰ ওপৰত ডিপেন্ড কৰিয়ে তোমালোকৰ হে প্ৰডাক্টটো হ'ব ঠিক আছে নেক্সট ইজ ইট উইল বি হেল্পফুল ফৰ ইন্ট্ৰোডিউসিং দা নিউ প্ৰডাক্ট ইন দা মাৰ্কেট তোমালোকৰ মাৰ্কেটে যদি নতুন প্ৰডাক্ট এটা আহিছে তোমালোকে ব্ৰ্যান্ড নেমটো যেতিয়ালৈকে ভাল নিদিয়া obviously হেতু অলপ মানে কি হয় মানে পপুলাৰ হ'বলৈ it will take some time so obviously you have to have a good brand name for your new product right then obviously it will help in the advertising also etu to মই কৈ আছো bare bare je marketer hisabe তোমালোকৰ brand name to select কৰাটো it is one of the important task so he advertising to hobo karone তোমালোকৰ brand name to ভাল হ'ব লাগিব right then obviously it will differentiate your pricing obviously brand name to branded hole ki hobo amar dam to olop beshi boli ami kom pam so competitor logot তোমালোকে হেতু competition কৰিব পাৰা যে আমাৰ brand name to ভাল বা আমাৰ brand to ভাল কাৰণে আমি দামটো বেছি ল'ব পাৰিছো ঠিক আছে হেগিটা কিছুমান আমাৰ এডভান্টেজেস আছে নেক্সট আমি চাম যে কাস্টমাৰৰ কাৰণে কেনেকে এডভান্টেজেস আছে ফৰ দা ব্ৰ্যান্ড নেম ৰাইট প্ৰথমটো হ'ব যে দে ক্যান ইজিলি আইডেন্টিফাই देयर প্ৰডাক্ট obviously প্ৰডাক্টটো কেনেকে বেলেগৰ লগত তেওঁলোকে মানে ধৰিলা মানে কনফিউজ হ'ব নোৱাৰিব ঠিক আছে হেতু কাৰণে আমি ইজিলি আইডেন্টিফাই কৰিব কাৰণে you have to give a proper brand name to your products right then obviously if your product is the branded one obviously it will ensure the proper quality তোমালোকৰ এটা ব্ৰ্যান্ডৰ কোৱালিটিও ভাল হ'ব বা প্ৰডাক্টৰ কোৱালিটিও ভাল হ'ব সেই কাৰণে আমি যদি কোৱালিটি প্ৰডাক্টছ বুলি কওঁ মানে কি আমি ব্ৰ্যান্ডেড বস্তু লৈছো সেই কাৰণে আমাৰ কোৱালিটিটো ভাল হেতু এজ আ কাস্টমাৰৰ কাৰণে তেওঁলোকৰ হেতু এটা এডভান্টেজ হ'ব পাৰে নেক্সট আমাৰ আছে the brand name is also showing your status symbol তোমালোকৰ আজিকালি obviously মানুহবিলাকে ষ্টেটাসটো নিজৰ ৰাখিবলৈও তেওঁলোকে ব্ৰ্যান্ডেড বস্তু কিনে obviously that is a truth that is a fact ঠিক আছে so these are some of the advantages to the marketer as well as the customers হেতু আসলে আমাৰ প্ৰডাক্ট মিক্সৰ প্ৰথমটো মিক্সচাৰ সেকেন্ড আমি চাম যে সেকেন্ড মিক্সটো আমাৰ আসলে কি প্যাকেজিং এটা প্যাকেজিং মানে কি it is a kind of wrapping
or filling the goods for the purpose of their protection and the convenient handling. এটা বস্তু তোমালোকে প্ৰডাকশ্যনো কৰিলা, মেনুফেকচাৰ কৰিলা, এটা লগত আমি কি চাব লাগিব যে আমাৰ পেকেজিংটো কেনেকুৱা হ'ব লাগিব, কাৰণ পেকেজিং কৰিবলৈ তোমালোকে হয়তো কিছুমান বক্স ইউজ কৰিব লাগিব, বটল ইউজ কৰিব লাগিব, কিছুমান জাৰ ইউজ কৰিব লাগিব, কিছুমান কাৰ্টুন বক্স ইউজ কৰিব লাগিব, বেগছ ইউজ কৰিব লাগিব, ৰেপাৰ ইউজ কৰিব লাগিব। চ' সেইখিনি আমাক চব মিলাই যায় আমি কি বুলি কওঁ, দেট ইজ ন'ন এজ পেকেজিং। এতিয়া পেকেজিঙতো আমাৰ কেইটা লেভেল আছে, উই হেভ বেচিকেলি 3 লেভেলছ। ঠিক আছে, পেকেজিঙৰ আমাৰ কেইটা লেভেল আছে, 3টা লেভেল আছে। প্ৰথম লেভেলটো কি, প্ৰাইমেৰী পেকেজিং, ছেকেণ্ড আমাৰ আছে ছেকেণ্ডাৰী পেকেজিং, এণ্ড থাৰ্ড ইজ কি আমাৰ ট্ৰান্সপৰ্টেশ্যন পেকেজিং। প্ৰাইমেৰী পেকেজিং মানে কি আৰু যোনটো আমাৰ একদম প্ৰডাকশ্যন লেভেল হোৱাৰ পিছতে আমি যোনটো পেকেজিং পাওঁ সেইটো আমি প্ৰাইমেৰী পেকেজিং বুলি কওঁ। যেনেকৈ টুথপেষ্ট এটা, ফৰ এক্সাম্পল টুথপেষ্ট, এতিয়া টুথপেষ্টৰ প্ৰথম পেকেজিংটো কোনটো হ'ব, তাৰ টিউবটো, কাৰণ প্ৰডাকশ্যন হোৱাৰ পিছতে তেওঁলোকে ফাৰ্ষ্ট লেভেলটো তেওঁলোকে কি পায়, ফাৰ্ষ্ট পেকেজিংটো তেওঁলোকে সেই টিউবটো পাব। চ' সেই টিউবটো আমাৰ কাৰণে কি হ'ব, প্ৰাইমেৰী পেকেজিং হ'ব। ঠিক আছে, দেট ইজ দ্য লেভেল অফ ফাৰ্ষ্ট লেভেল অফ পেকেজিং। ছেকেণ্ডেৰী আমাৰ কি হ'ব, এতিয়া ছেকেণ্ডেৰী আমাৰ পেকেজিংটো হ'ব যে তেওঁলোকে টুথপেষ্টটো এতিয়া ছেকেণ্ড কি ভৰাব, টিউবৰ পিছত ক'ত ভৰাব তেওঁলোকে, দে উইল ইউজ আ স্মল বক্স বা কাৰ্টুন দীঘলীয়াকৈ তেওঁলোকে এটা বক্সত ভৰাব, আৰু য'ত নেকি তোমালোকে চব ডিটেইলছ লিখিবা তাত। ঠিক আছে, দেট ইজ ন'ন এজ ৱাট, that is the secondary packaging in your কি বুলি কয় লেভেল অফ পেকেজিং। থাৰ্ড আমাৰ আহিব কি, ট্ৰান্সপৰ্টেশ্যন পেকেজিং। এইটো ট্ৰান্সপৰ্টেশ্যন পেকেজিং কি হ'ব, এতিয়া সেই তেওঁলোকে সেই টিউবত ভৰালে, তাৰপিছত তেওঁলোকে সৰুকৈ কাৰ্টুন বক্সতে ভৰালে, তাৰপিছত কিহত ভৰাব তেওঁলোকে, এতিয়া বস্তুটো আমি অভিয়াছলি ট্ৰান্সপৰ্ট কৰিব লাগিব। চ' ট্ৰান্সপৰ্ট কৰিবলৈ হ'লে তোমালোকে বস্তুটো মুভ কৰিব লাগিব। এতিয়া মুভ কৰিবলৈ হ'লে তোমালোকে ডাঙৰ ডাঙৰ কাৰ্টুন কিছুমান বক্স ল'ব লাগিব, বা কিছুমান কাৰ্ডবৰ্ডৰ বক্স ল'ব লাগিব, আৰু সেইবিলাক তোমালোকে ডাঙৰ ডাঙৰ ধৰি লওক ট্ৰাকবিলাক বা তোমালোকে এয়াৰৱেজতে পঠিয়াইছা নে ৰোডৱেজত পঠিয়াইছা, তেনেকৈ তোমালোকে পূৰা পেকেজিং কৰি এনেকুৱাকৈ মানে পেকেজিং কৰিব লাগিব যোনটো ৰাস্তাত হয়তো ভাগি ছিগি নাযায়। So you have to have the proper packaging for the transportation purpose, and that packaging is known as what, transportation packaging. ঠিক আছে, so এইকেইটা কিছুমান পেকেজিঙৰ লেভেল আছিলে। এতিয়া নেক্সট আছে যে why the packaging is important, what is the importance of the packaging। প্ৰথমটোতো হ'ব যে ইট উইল ৰাইজিং দ্য ষ্টেণ্ডাৰ্ডছ অফ হেল্থ। অভিয়াছলি তোমালোকে সদায় এইটো দেখিছাই, আমি পেকেজ কৰা বস্তুৱে খাব লাগে, খোলা বস্তু আমি কেতিয়াও ধৰি লোৱা যদি খাওঁ হয়তো আমাৰ হেল্থৰ কাৰণে ইমান ভাল নহ'বও পাৰে। চ' প্ৰপাৰ পেকেজিংটো হোৱাটো আমাৰ কাৰণে দৰকাৰী। তোমালোকে যিকোনো বস্তু এটা কিনিবলৈ যাওঁতেও এইটো চোৱা যে তোমালোকৰ পেকেজিংটো বস্তুৰ ভাল হৈ আছে নে নাই হোৱা। ঠিক আছে, চ' সেই পেকেজিংটোৰ কাৰণে আমি এটা মানে আমাৰ হেল্থটোৰ কাৰণে আমি পেকেজিংটো চাব লাগিব যে দ্য পেকেজিং ইজ অফ গুড কোৱালিটি অৰ নট। ঠিক আছে, ছেকেণ্ডলি ইট উইল গিভ আ ডিফাৰেঞ্চিয়েশ্যন অফ ইউৰ প্ৰডাক্ট। তোমালোকৰ বস্তুটো বেলেগতকৈ কেনেকৈ ডিফাৰেণ্টলি পেকেজিং কৰা হৈছে বা কেনেকৈ ডিফাৰেণ্টলি পেক কৰা হৈছে সেইটোৰ ওপৰতো আমাৰ বস্তুটো বহুত বেছি ডিপেণ্ড কৰে। ঠিক আছে, দেন নেক্সট ইজ কি, ইট উইল helps in the better marketability। obviously তোমালোকৰ গোটেই বস্তুবিলাক মাৰ্কেট কৰিবৰ কাৰণে আমাৰ সেই প্ৰডাক্টটোৰ পৰা পেকেজিংটো হোৱাটো বহুত বেছি দৰকাৰী। ঠিক আছে, চ' সেইখিনি কিছুমান আমাৰ ইম্পৰ্টেঞ্চ আছিলে। দেন ফাংচনছ অফ পেকেজিং মানে আমাৰ পেকেজিঙৰ কি কি কাম আছে, যেনেকৈ পেকেজিঙৰ প্ৰথম কামটো কি কৰি আছে, দে উইল হেল্প টু প্ৰটেক্ট ইউৰ প্ৰডাক্ট। তোমালোকক মানে বস্তুটো ধৰিলা ছানলাইট, কিছুমান মইশ্চাৰ, ইনছেক্টছ সেইবিলাকৰ পৰা বাচিবৰ কাৰণে অভিয়াছলি তোমালোকৰ প্ৰডাক্টটো কোনে ছেভ কৰি আছে, আমাৰ পেকেজিং পাৰ্টটোৱে ছেভ কৰি আছে। ঠিক আছে, চ' দেট ইজ দ্য ফাৰ্ষ্ট ইম্পৰ্টেঞ্চ অফ দি পেকেজিং। ছেকেণ্ড আমাৰ আছে ফাংচন কি, প্ৰডাক্ট প্ৰমোশ্যন। তোমালোকৰ মানে যোনবিলাক পেকেজিং কৰা হৈছে সেই পেকেজিংটো আমাৰ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি তেওঁলোকে এজ আ চাইলেণ্ট মানে ক'বলৈ গ'লে এডভাৰটাইজিং কৰি আছে। চ' চাইলেণ্ট এজ এ এডভাৰটাইজিং আমাৰ প্ৰমোশ্যন হৈ আছে বিকজ অফ দি পেকেজিং পাৰ্ট, ৰাইট। নেক্সট ইজ ইট উইল বি ইজি টু হেণ্ডেল ইউৰ প্ৰডাক্ট when it is of good packaging। এতিয়া তোমালোকে বস্তুবিলাক ধৰি লোৱা বহুতখিনি বস্তু তোমালোকে ল'লা, এতিয়া বস্তুটো লৈ যাবলৈ তোমালোকৰ ধৰি লোৱা পেকেজিংটোৱে যদি ভাল নহয় তোমালোকে হয়তো বস্তুটো ইজিলি হেণ্ডেল কৰিব নোৱাৰা। চ' ইজিলি হেণ্ডেল কৰিবৰ কাৰণে আমাৰ কি হ'ব লাগিব, ইট মাষ্ট বি অফ দি গুড পেকেজিং। ঠিক আছে, চ' ফৰ দ্য ইজি হেণ্ডলিং অলছ' উই নিড দ্য পেকেজিং। নেক্সট ইজ ইট উইল শ্ব' দ্য প্ৰপাৰ মাৰ্কেট ডিছপ্লে। তোমালোকৰ বস্তুটো প্ৰপাৰলি ডিছপ্লে হৈছে নে নাই সেইটো কাৰণেও আমাৰ পেকেজিংটো দৰকাৰ হয়। চ' পেকেজিংটো ক'বলৈ গ'লে বহুতখিনি ফাংচনছ তেওঁলোকে কৰি আছে, প্ৰমোশ্যন কৰিছে, প্ৰটেকশ্যন কৰিছে, ইজিলি হেণ্ডেলিং কৰিছে, দেন দে আৰ অলছ' ডুইং দ্য মাৰ্কেটিং পাৰ্ট অলছ'। ঠিক আছে, চ' দিজ আৰ চাম অফ দি ফাংচনছ অফ পেকেজিং, ৰাইট। চ' এইকেইটা আমাৰ প্ৰডাক্ট কি বুলি কয় প্ৰডাক্ট
মিক্সৰ এলিমেণ্টছ আছে আৰু এটা এলিমেণ্ট আছে সেইটো মই তোমালোকক নেক্সট ক্লাছত ক'ম চ' আজিৰ কাৰণে ইমানে থেংক ইউ